স্টুডেন্টস তো এটা সময় এনেকুৱা আছিলে যেতিয়া 100 পোৱাটো এটা সপোনৰ নিচিনা আছিল 100 পোৱাটো আমাৰ মানে কোনো কল্পনাই কৰিব নোৱাৰিছিল যে এটা সাবজেক্টত 100 পাব পাৰি কিন্তু বৰ্তমান সময়ত হেতু পসিবল আমি যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া দেখো বহুতে 100 পায় বহুতে যিকোনো সাবজেক্টত 100 পাব পাৰি দে অসমীয়া কোৱা তোমালকে সায়েন্স কোৱা ইংলিশ কোৱা যিহতে সবতে কি কৰিব পাৰি 100 পাব পাৰি তো বৰ্তমান সময়ত আমি কেইটামান পইণ্ট আমি মনত ৰাখিব লাগিব যোন কিটা পইণ্ট আমি যদি এক্সামত ইউজ কৰো লিখোতে আমি ইউজ কৰো সেই কিটা পইণ্ট যদি আমি ভালদৰে মানে লক্ষ্য ৰাখি আমি যদি পৰীক্ষা দি আহো তেতিয়া আমি 100 পাব পাৰিম তো সেই কিটা পইণ্ট আজি ভিডিঅ'ত ডিসকাস কৰিব আহিছো তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰো যিকোনো সাবজেক্টত 100 পাবলৈ প্ৰথম ফৰ্মুলাটা আমাৰ কি হ'ব যে যোনজনে পঢ়িখন চাব তেওঁ আমি ইমপ্ৰেস কৰা তো টেক আমি ইমপ্ৰেস কৰাৰ ফাৰ্স্ট পইণ্টটো হ'ল যে আমি কি কৰিব লাগিব আমি এটা গুড হ্যান্ড ৰাইটিং তাত মেইনটেইন কৰিব লাগিব এটা বহিখন মেলিয়ে তুমি কি কোৱেশ্চন আনসাৰ লিখিছা নিলিখিছা হেতু কিন্তু নাচাই প্ৰথমতে আমাৰ কোৰ্স চকুত পৰে বহিখন মেলাৰ লগে লগে চকু পৰে আমাৰ কোট যে হ্যান্ড ৰাইটিংটো কেনেকুৱা হ্যান্ড ৰাইটিং যে এনেকুৱা নহয় যে একদম খুব ধুনিয়া হ'ব লাগিব তেনেকুৱা হ্যান্ড ৰাইটিং নহয় তেনেকুৱা হ্যান্ড ৰাইটিং বহুতৰ নাথাকেও 100 পোৱা সকলৰ যে খুব ভাল ধুনিয়া হ্যান্ড ৰাইটিং থাকে তেনেকুৱা নহয় হ্যান্ড ৰাইটিংৰ ক্ষেত্ৰত আমি এটাই চাব লাগিব যে আমাৰ হ্যান্ড ৰাইটিংটো স্পষ্ট হয়নে নহয় যোনে পঢ়িব বিচাৰিছে তেওঁ বুজি পাব না আমাৰ হ্যান্ড ৰাইটিংটো তো আমি কি কৰিব লাগিব আমাৰ এইকিদিন যিকিদিন আছে এটা হ্যান্ড ৰাইটিংৰ প্ৰেক্টিস তোমালকে ৰাখিবা তো হ্যান্ড ৰাইটিং খিনি আমি এনেকৈ কৰিব লাগিব যাতে কোনো ধৰণৰ মানে এনেকুৱা আমি আখৰ লিখি থৈ নাহু বা এনেকৈ লেটাৰ আখৰ নিলিখো যাতে তেওঁ প্ৰথমে বহি মেলিয়ে তেওঁৰ ইমপ্ৰেশনটো বেয়া হৈ যাওক কাৰণ প্ৰথম এটা যদি আমি ভালদৰে হ্যান্ড ৰাইটিং খিনি ধুনিয়াকৈ স্পষ্টকৈ যদি আমি লিখিব পাৰো গুড হ্যান্ড ৰাইটিং মানে মই স্পষ্ট হ্যান্ড ৰাইটিং কম কাৰণ সবৰ আখৰ ইমানো ভাল নহবও পাৰে কিন্তু স্পষ্ট হ্যান্ড ৰাইটিং হলে হ'ল ধৰিব পাৰিলে হ'ল তো ধৰিব পৰাকে লিখিলেহে আমাৰ যেতিয়া এক্সামিনাৰে পঢ়িব তেতিয়া ধৰা প্ৰথম ইমপ্ৰেশনটো ভাল পৰি গল তাৰ পিছত আমি যোনখিনি শুদ্ধকে লিখিম আমি না তো শুদ্ধকে লিখাৰ ফলত তেওঁলোকে যোনখিনি পঢ়িব তাত সম্পূৰ্ণ নম্বৰ দি যাব ইয়াৰ পিছত গুড হ্যান্ড ৰাইটিং আমি লিখিলো ইয়াৰ পিছতে আমাৰ মেইন আৰু এটা কাম কি হ'ব পেপাৰ প্ৰেজেন্টেশনৰ ক্ষেত্ৰতো হ্যান্ড ৰাইটিং যিমান ইম্পৰ্টেন্ট পেপাৰ প্ৰেজেন্টেশন সিমান ইম্পৰ্টেন্ট পেপাৰ প্ৰেজেন্টেশনত আমি কি কৰিব লাগিব আমি কেনেকৈ আনসাৰটো কৰিছো আনসাৰটো কিদৰে লিখিছো আনসাৰটো লিখাৰ পিছত আমি নিৰ্দিষ্ট গ্যাপ দিছো নে নাই আমি এটা লাইনৰ মাজত কিমানখিনি গ্যাপ এৰিছো তো সেইবিলাক বস্তু পেপাৰ প্ৰেজেন্টেশনত আহিব পেপাৰ প্ৰেজেন্টেশনৰ মই বেলেগ এটা ভিডিঅ' বনাম কিদৰে লিখিবা সেইখিনি তোমালোকে চাই লবা তেতিয়া তোমালোকৰ আৰু বেছি আইডিয়া হ'ব তো আমি কি কৰিব লাগিব সেই পেপাৰ প্ৰেজেন্টেশনটো মেইনটেইন কৰিব লাগিব আমি যিমান পাৰো পেপাৰ প্ৰেজেন্টেশনটো মেইনটেইন কৰিলে সদায় কি হ'ব আমাৰ যেতিয়া টিচাৰজনে মানে পেপাৰ প্ৰেজেন্টেশন ভাল পাব তেওঁলোকৰ সম্পূৰ্ণ নম্বৰ দিব আৰু এটা মই এটা কথা কৈ যাও যে গুড হ্যান্ড ৰাইটিংৰ কথাটো মই এটা বস্তু এৰিছো যে প্ৰথম অৱস্থাত আমিতো ধৰা লাহে লাহে লিখো গতিকে সকলোৰে অলপ ভাল হ্যান্ড ৰাইটিং থাকে পিছৰ অৱস্থাত কি হয় অলপ হ্যান্ড ৰাইটিং বেয়া হোৱা দেখা যায় কিন্তু আমাৰ লক্ষ্য কি আমি যাতে প্ৰথম তিনটা পেজ আমি ভালদৰে লিখিব পাৰো ভাল হ্যান্ড ৰাইটিংত আমি যাতে প্ৰথম তিনটা পেজ at least আমি লিখিব পাৰো তাৰ পিছত আমি স্পিডত লিখিলে অলপ আখৰ বেয়া হ'ব পাৰে হেতু তোমালোকৰ লক্ষ্য না যায় কাৰণ যেতিয়া টিচাৰজনে প্ৰথমতে পঢ়া ষ্টাৰ্ট কৰি দিব তেওঁ পিছৰ আখৰখিনি অকন বেয়া হলেও হেখিনি মাৰ্চি কৰিব কাৰণ ইমানখিনি গুটেখিনি প্ৰত্যেকটা আখৰ এনেকৈ স্পষ্টকৈ লিখিব লাগিব গুটেখিনি কিন্তু ধৰ প্ৰথম আখৰখিনি যদি ভালদৰে লিখা পিছৰখিনি যদিও ধৰা স্পিডত লিখিলে অলপ বেয়া হৈছে হেখিলৈ চিন্তা কৰিবলগীয়া নাই কিন্তু প্ৰথম তিনটা পেজ তোমালকে এটা এম কৰিবা যে মই প্ৰথম তিনটা পেজ ধুনিয়াকৈ লিখিম এতিয়া আমাৰ হৈ গল গুড হ্যান্ড ৰাইটিং পেপাৰ প্ৰেজেন্টেশন হৈ গল এতিয়া আহিছো যে আমাৰ যদি 100 পাবলৈ হয় আমাৰ মেইন কোট আমি মাৰ খাই যাও লং কোৱেশ্চন আনসাৰ্স আমাৰ 1 মাৰ্কছৰ আমি কমপ্লিট নম্বৰ পাও 2 মাৰ্কছৰ আমি কমপ্লিট নম্বৰ পাও কিন্তু 3 4 5 6 তেনেকুৱা মাৰ্কছত আমাৰ নম্বৰ কাটা যায় তো সেইখিনি নম্বৰ মেইন তোমালোকৰ 1-2 মাৰ্কছত তোমালোকে ধুনিয়াকৈ পাই যাবা কিন্তু সেইখিনিত যদি পোৱা সেইখিনি আমাৰ স্বভাৱত তোমালোকে যিকোনো কোৱেশ্চনত মই আগতে দেখাইছিল তোমালোকক যিকোনো কোৱেশ্চন পেপাৰত তিনটা লেভেলত কোৱেশ্চন থাকে এটা ইজি এটা মিডিয়াম আৰু এটা হাৰ্ড ইজি আৰু মিডিয়ামটো আমি ক্লিয়াৰ কৰি লও কিন্তু হাৰ্ড লেভেলত আমি ফসি যাও আৰু বহুতে আৰু এটা কাম কি কৰে তেওঁলোকে এক্সামৰ আগত যোনবিলাক লং কোৱেশ্চন আনসাৰ্স সেইবিলাক প্ৰেক্টিস নকৰে
এটা ইংলিছৰ ক্ষেত্ৰতে মই কম বহুতে ষ্টৰী প্ৰেক্টিছ কৰি নাযায় বহুতে এছে প্ৰেক্টিছ কৰি নাযায় বহুতে ৰিপৰ্ট প্ৰেক্টিছ কৰি নাযায় তো তাৰ কাৰণে কি হয় তেওঁলোকৰ কি হয় মাৰ্কছটো কমি যায় আমাৰ যদিহে 100 পাবলৈ আছে আমি এইখিনি লং কোৱেশ্চন আনসাৰ্স আমি কম্প্ৰিহেনশন গুটেখিনি কমপ্লিট কৰি যাব লাগিব প্ৰেক্টিছ কৰিব লাগিব আমি অকল যে লং কোৱেশ্চন আনসাৰখিনি মনত ৰাখি লিখিম কিবা এটা হেতু নহয় আমি ঘৰতে আমি ট্ৰাই কৰিব লাগিব যে কিদৰে লিখিলে আমি সম্পূৰ্ণ নম্বৰ পাব পাৰো আমি স্টাৰ্টিং টু এন্ডিং টু খুব ধুনিয়াকৈ দিব লাগিব লং কোৱেশ্চন আনসাৰ্স কাৰণ আমাৰ মই ক'লো অলৰেডি যে আমাৰ যোনবিলাক 1-2 মাৰ্কছৰ এইবিলাক কমপ্লিট হৈ যাব কিন্তু আমি ফচি যাম সেই বোৰ্ড কোৱেশ্চন আনসাৰ বিলাকত তো সেইখিনি যদি আমি এবাৰ টাৰ্গেট কৰি ভালদৰে প্ৰেক্টিছ কৰি আমি এক্সামত দিব যাওঁ আৰু সেইখিনি যদি ভালদৰে আমি লিখি মানে থৈ আহিব পাৰো তেন্তে কিন্তু আমাৰ সম্পূৰ্ণ নম্বৰ আমি পাম এতিয়া আৰু এটা কথা ইয়াতে মই প্লাস কৰিম যে আগৰ নিচিনা তেনেকুৱা নহয় যে আমি পেজ ভৰাল নম্বৰ পালো 5 নম্বৰ এটা কোৱেশ্চন আহিছে মই জিটি লিখি পেলাই 3-4 পেজ ভৰাই পেলাই মই থৈ আহিছো মই ভাবিলো যে মই তাত 5 মাৰ্কছে পাম মই কিয় নপালো নম্বৰ কিন্তু সেইটো আজিকালি সেইটো দিন গল এতিয়া আমি কি লাগিব টু দা পইণ্ট আমি আনসাৰ দিব লাগিব যোনটো কোৱেশ্চন খুদিছে আমাক সেইটো কোৱেশ্চন আনসাৰ আমি কি কৰিম ধুনিয়াকৈ কম শব্দৰ ভিতৰত আমি যে লিখিব পাৰো তাতো কিন্তু তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা কিন্তু তোমালোকে যদি এনে জিটি লিখি পেলাই পেজ ভৰাই লাভ নাই জিটি ভৰাই পেলাই যদি তোমালোকে পেজ ভৰাই থৈ আহা তাৰ পিছত আশা কৰি থাকা যে মই 100 পাম হেতু নহব সেইকাৰণে মই কৈছো যে হঠাৎ লং কোৱেশ্চন আনসাৰ্স খিনি তোমালোকে প্ৰেক্টিছ কৰি যোৱা আৰু প্ৰেক্টিছ কৰিলে তোমালোকৰ নিশ্চিতভাৱে তোমালোকে পাবা থাৰ্ড এটা ফোৰ্থ পইণ্টলৈ আহিছো যে ফোৰ্থ পইণ্টটো কি আমাৰ নীট এণ্ড ক্লিননেছ এতিয়া আমি এটা বস্তু লক্ষ্য কৰিব লাগিব এতিয়া আমাৰটো আমাৰ এক্সাম পেপাৰ লিখোতে আমাৰ কেতিয়াও ভুল হৈ যায় কোনো এটা হয়তো ওয়াৰ্ড ভুল হৈ যায় কোনো এটা সেন্টেন্স লিখিব গৈছো তো সেইটো সেন্টেন্স আমাৰ হয়তো ধৰা ভুল হৈ গ'ল আৰু কিবা এটা খেলিমেলি লাগি গ'ল তাত কাটিবলগীয়া হয় তো হোৱাইটনাৰটো আমি ইউজ কৰিব নোৱাৰো এক্সামত হোৱাইটনাৰ নিদিবা তোমালোকে তো তাত আমি কি কৰিব লাগিব যে আমি এটা দাগ দি পেলাই সেইটো যোনটো পাৰ্টিকুলাৰ লাইনটো কি হয় যোনটো আমি কাটিম সেইটো এডাল লাইন দি পেলাই কাটিবা বহুতে কি কৰে এনেকৈ ঘেঁহিয়া কলা কৰি পেলাই যিকোনো ওয়াৰ্ড লিখোতে ভুল হলে সেইটো ঘেঁহিয়া কি কৰে কলা কৰি পেলাই সেইটো নকৰিবা কেতিয়াও জাস্ট এডাল লাইন দি পেলাই তোমালোকে কাটি থৈ আহিবা যাতে কাটাখিনি তোমালোকৰ মানে চকুৰ ওচৰত মানে ভালদৰে চালে গম পাই যে এইটো কাটি থৈছে এনেকুৱা হ'ব নালাগে যে আমি দূৰৰ পৰা বহিখন চাইছো যে খুব কাটি হৈ আছে তো তেনেকুৱা কি হয় বহিখন লেতেৰা যাতে নেদেখে আমি এই কাটোতে যাতে আমি সেইখিনি বস্তু নকৰো আমি যদি কাটোতে যদি তেনেকৈ ঘিঁহিয়া কাটি থৈ আহো আমাৰ কি হ'ব সেইখিনি ইমপ্ৰেশ্যন বেয়া হৈ যাব আগৰ দূৰৰ পৰাই দেখিবা পাবি বহুতৰ আমি দেখাব বহিখিনি তেওঁলোকৰ দূৰৰ পৰা ধৰি পাৰি যে তেওঁলোকে কাটি থৈছে দেখিবলৈ খুব বেয়া লাগে তো সেইখিনি নীট এণ্ড ক্লিননেছখিনি আমি কিন্তু মেইনটেইন কৰিব লাগিব এক্সামত যেতিয়া বহিখন নীট এণ্ড ক্লিননেছ হ'ব তেতিয়া আমি 100 দিব 100 পোৱা মানে কি আমি গোটেইখিনি আমি ধুনীয়াকৈ কৰি আহিছো গতিকে বাকিখিনি কৰিছা কাটবিখিনি মেইনটেইন হৈ গ'ল তো এইটো বস্তু মেইনটেইন কৰিবা নীট এণ্ড ক্লিননেছটো মেইনটেইন কৰিবা মেথছৰ ক্ষেত্ৰত ক্যালকুলেশন কৰিবলৈ এক্সট্ৰা পেজ লৈ ল'বা ৰাফ পেজ লৈ ল'বা তো তাত তোমালোকে ক্যালকুলেশন কৰি তাৰপিছত ওপৰ ৰাফ লিখি পেলাই লাষ্টত পিন আপ কৰি দিলে হ'ল তো মেথছত তোমালোকৰ বোলে মই সাইডতে কৰি চাও তেনেকুৱা নকৰি এক্সট্ৰা পেজ লৈ পেলাই তোমালোকে তাত কৰিব পাৰা তেনেকৈ তোমালোকক দিব এক্সামত যদি তোমালোকে খোজা তোমালোকক দিব তো খেলিমেলি নকৰিবা এতিয়া ইছু লাষ্ট পইণ্টলৈ 100 পোৱাৰ লাষ্ট পইণ্টটো এতিয়া আমি কি হলো আমি গুটেখিনি এই 4টা পইণ্ট আগৰ 4টা পইণ্ট মই মেইনটেইন কৰিছো কিন্তু লিখোতে গৈ পেলাই মোৰ কি হৈছে স্পেলিং মিস্টেক হৈছে মই গুটেখিনি পঢ়ি গৈছো কিন্তু গৈ পেলাই মই কি কৰিছো মাজে মাজে মই কি কৰিছো স্পেলিং মিস্টেক কৰি থৈছো এটো বহুতৰ হয় আসামিজ মিডিয়াম ছাত্ৰ-ছাত্ৰী ইংলিছৰ স্পেলিং ভুল হয় আকৌ ইংলিছৰ ছাত্ৰ-ছাত্ৰী আসামিজৰ স্পেলিং ভুল হয় তো হেতু বস্তু মেইনটেইন কৰিব লাগিব আমি এতিয়াৰ পৰা প্ৰেক্টিছ কৰিব লাগিব যোনবিলাক টান ওয়াৰ্ডছ আছে আমাৰ কিতাপৰ পৰাটো গুটেখিনি আহিব আমি গুটেখিনি আমাৰ তাত যিমানখিনি নোটছ আছে তাৰ পৰাই লিখিম গতিকে যোনবিলাক তোমালোকৰ পাৰ্টিকুলাৰ ওয়াৰ্ড তোমালোকে দিগদাৰ পাইছা সেইখিনি এতিয়াই তোমালোকে মাৰ্ক কৰি পেলাই প্ৰেক্টিছ কৰি যোৱা যাতে এক্সামত গৈ পেলাই কাৰেক্ট স্পেলিংটো লিখি থৈ আহিব পাৰা এতিয়া তোমালোকৰ যদি সেই 4টা পইণ্ট মেইনটেইন কৰিছা ক্লিননেছ মেইনটেইন কৰিছা পেপাৰ প্ৰেজেন্টেশন মেইনটেইন কৰিছা লিখা মেইনটেইন কৰিছা গুটেখিনি কৰিছা হ্যান্ডৰাইটিং মেইনটেইন কৰিছা কিন্তু যদি মাজে স্পেলিং মিস্টেক কৰি থোৱা তাততো তোমালোকৰ ইমপ্ৰেশ্যন বেয়া হৈ যাব তাত তুমি 1000 লিখি থৈ আহিলেও স্পেলিং যদি মিস্টেক কৰি থোৱা তোমালোকৰ মাৰ্কছ তাত যাবই গতিকে এইটো কথা তোমালোকে ধ্যান দিবা যাতে তোমালোকৰ স্পেলিং কোনো ধৰণৰ মিস্টেক নহয় তো এই 5টা পইণ্ট যদি তোমালোকে মেইনটেইন কৰিব পৰা এক্সামত তোমালোকৰ ধুনীয়াকৈ 100 পাব পাৰিবা যিকোনো সাবজেক্টত তো এইখিনি আছিল তো ইতিমধ্যে আমাৰ পৰা 25 খন ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰ এমসিকিউ সলভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে যদি কালেক্ট কৰা নাই ডেসক্ৰিপচনত ডিটেইলছত দিয়া হৈছে তাত চাই কালেক্ট কৰিব পাৰা তেন্তে আজি ভিডিওতে শেষ কৰিলো কিপ ওয়াচিং ইউ ক্যান লাৰ্ন